নমস্কাৰ ৰাজ্যিক কৰ্মচাৰী বিশেষত শিক্ষকসকলৰ গ্ৰেড পে বৃদ্ধি সম্পৰ্কত এটা খুব গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আহিছে আপোনালোকে নিশ্চয় দেখিছে ৰিগাৰ্ডিং এক্সটেণ্ডেড গ্ৰেড পে অফ নিউলি regularized trained graduate teacher sir madam with reference to the subject cited above I am inform you that as per Assam Finance Department notification number dated 9/2019 only trained graduate teachers of lower primary schools are entitled to the grade pay rupees 7,400 as extended grade pay. So in respect of the newly registered SSA contractual and state pool teachers, you are to prepare their salary bills with rupees 7,400 extended grade pay only if they are trained with valid graduate degree in arts, science or commerce. This is for favor of your information and necessary action. Deputy Director of School ফালৰ পৰা আহিছে শিলচৰ গতিকে যিসকল LP স্কুলৰ গ্ৰেজুৱেট শিক্ষক LP স্কুলত তেওঁলোকে শিক্ষকতা কৰে তেওঁলোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে আৰু প্ৰপাৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে তেওঁলোকক ৭,৪০০ গ্ৰেড পে দিয়াৰ কথাটো কৈছে তাৰ লগত অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যি নটিফিকেশ্যন নাম্বাৰ সেইটো সংলগ্ন কৰি দিয়া হৈছে গতিকে তেওঁলোকৰ বিলসমূহ যিসকল ষ্টেট পুল হওক আৰু SSA কণ্ট্ৰেকচুৱেল টিচাৰ নতুনকৈ যিসকল ৰেগুলাৰাইজ কৰা হৈছে ৰেজিষ্টাৰ কৰা হৈছে তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব আপোনালোকে নিশ্চয় জানে আগতে LP টিচাৰসকলক ৬,৮০০ টকাৰ যিটো গ্ৰেড পে দিয়া হৈছিলে আৰু এই নটিফিকেশ্যনখন যিখন আপোনালোকে স্ক্ৰীনত দেখিছে ৯/৩/২০১৯ সেই নটিফিকেশ্যন মতে গ্ৰেজুৱেট ট্ৰেইন টিচাৰসকলক ৭,৪০০ টকাকৈ দিয়াৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তৰ মৰ্মে এই নতুনকৈ ৰেজিষ্টাৰ কৰা শিক্ষকসকলক ৭,৪০০ গ্ৰেড পে প্ৰদান কৰি তেওঁলোকৰ বিলসমূহ প্ৰস্তুত কৰিবৰ কাৰণে আদেশটি প্ৰদান কৰা হৈছে গতিকে এনেধৰণৰ ভাল খবৰ শিক্ষকসকল বিশেষত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যিসকল শিক্ষক তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেধৰণৰ শিক্ষামূলক তথা কৰ্মচাৰী পেঞ্চনাৰ খবৰ পাবৰ কাৰণে আমাৰ চেনেলৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব আমি অথেণ্টিক নিউজ পোৱাৰ লগে লগে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ এনেধৰণৰ খা খবৰ ইয়াৰ উপৰি শিক্ষামূলক টেটৰ নিযুক্তি LP UP বা টেটকাম ৰিক্ৰুটমেণ্টৰ নিযুক্তি শিক্ষামূলক যিকোনো ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ